অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 8 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত এটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব। অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ, PM কিষাণ, লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে স্কিপ নকৰাকৈ চাব। গুৰুত্বপূৰ্ণ খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰিব আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। সকলো মিয়া মুছলমান অচিনাকি নহয়, 51ৰ আগত উশা মিয়া মুছলমান খিলঞ্জীয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে সকলো মিয়া মুছলমান বিদেশী নহয়, 51 চনৰ আগত উশা মিয়া মুছলমানসকল খিলঞ্জীয়া। সকলো মিয়া মুছলমান অচিনাকি নহয়, 51 চনৰ আগত উশা মিয়া মুছলমানসকল খিলঞ্জীয়া। এই কথাও উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ কথাত সাম্প্ৰদায়িকতা নাই। তেওঁ আৰু উল্লেখ কৰিছে যে বিজেপিৰ কথাত কোনো ধৰণৰ সাম্প্ৰদায়িকতা নাই বুলি তেওঁ উল্লেখ কৰিছে। 51 চনৰ আগত অহাও মিয়া মুছলমান আছে। যিসকল নেকি 51 চনৰ আগত আহিছিল তেওঁলোকে চিনাকি। গতিকে সকলো মিয়া মুছলমান অচিনাকি নহয়। মিয়া মুছলমানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে 51 চনৰ আগত অহা মিয়া মুছলমানসকল খিলঞ্জীয়া। মিয়া মুছলমানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0ৰ অধীনত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ যুৱ উদ্যোগীসকলৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি প্ৰদান কৰে। আজিৰ অনুষ্ঠানত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ 5,572গৰাকী যুৱ উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হৈছে। CM টিপলে আঁচনিৰ যি ধন আছে সেই ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এক অনুষ্ঠানত তেওঁ বিতৰণ কৰিছে আৰু তাত উপস্থিত থকা 5,572গৰাকী যুৱ উদ্যোগীক এই প্ৰথম কিস্তিৰ যি 1 লাখ টকা আছে সেই 1 লাখ টকাৰ চেক বিতৰণ কৰিছে। আপুনিও অতি সোনকালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই CM টিপলে আঁচনিৰ যি ধন আছে প্ৰথম কিস্তিৰ ধন আপুনি চৰকাৰৰ তৰফৰ পৰা পাবলৈ গৈ আছে। আপোনাৰ জিলাত বা আপুনি যি ঠাইত আছে সেই ঠাইত কেতিয়া এই টকা বিতৰণ কৰা হ'ব ইয়াৰো এটা লিষ্ট চৰকাৰে মুকলি কৰিছে। আপুনি গুগলৰ পৰা চাৰ্চ কৰি এই লিষ্টখন ডাউনলোড কৰি ল'ব পাৰে। নহ'লে মোৰ চেনেলত যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত সেই লিষ্টটো মই দিছোঁ। সেই লিষ্টৰ পৰাও আপুনি চাই আপোনাৰ সমষ্টিত বা আপোনাৰ জিলাত কেতিয়া এই টকা বিতৰণ কৰা হ'ব আপুনি ঘৰতে বহি জানিব পাৰিব। 7 ফেব্ৰুৱাৰী তাৰিখে সেই 7 ফেব্ৰুৱাৰী তাৰিখে কামৰূপ মহানগৰ জিলাৰ মুঠ 5,572গৰাকী যুৱ উদ্যোগীসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কিস্তিৰ যি 1 লাখ টকা আছে সেই 1 লাখ টকা বিতৰণ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। তিতাবৰ আৰু যোৰহাটত নতুনকৈ 4,000 মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে, এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰে যে তিতাবৰ আৰু যোৰহাটত নতুনকৈ আৰু 4,000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব। অৰুণোদয় নোপোৱাসকলৰ বাবে এইটো এটা ভাল খবৰ। যিসকলে নেকি যোৰহাট আৰু তিতাবৰ সমষ্টিৰ মহিলা আছে, যিসকলে নেকি অৰুণোদয় আঁচনি পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ। নতুনকৈ আৰু 4,000 মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন। ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ ধন 20 ফেব্ৰুৱাৰী তাৰিখে 8,000 টকা দিব, আপোনালোকে সকলোৱে জানে। আৰু এই 8,000 টকা পোৱাৰ আগতে ৰাজ্য চৰকাৰ আৰু 4,000 মহিলাক অৰুণোদয় আঁচনিত যোগ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু এই 4,000 মহিলা যোৰহাট আৰু তিতাবৰ সমষ্টিৰ পৰা দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। নতুনকৈ 4,000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু মনত ৰাখিব 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ ধন একেলগে আপোনালোকক 8,000কৈ টকা দিয়া হ'ব। আপোনালোকে জানুৱাৰী মাহতো টকা পোৱা নাই, ফেব্ৰুৱাৰী মাহৰ 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে টকা পাব। মাৰ্চ মাহত নাপায়, এপ্ৰিল মাহত নাপায়। এই 4-5 মাহৰ টকা একেলগে চৰকাৰে মিলাই আপোনালোকক 8,000 টকা একেলগে দি দিব। আৰু সেই টকা 20 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ বেংকৰ একাউণ্টত ডাইৰেক্ট লাভ কৰিব। আৰু এইখিনিতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, যিসকলে নেকি অৰুণোদয় আঁচনি পাব বিচাৰে সেইসকলে অৰুণোদয় আঁচনিৰ টকা পাবলৈ আপোনাৰ বেংকৰ একাউণ্টটো ঠিক
ঠিক আছে না নাই 20 ফেব্ৰুৱাৰীৰ আগত এবাৰ পৰীক্ষা কৰি চাব পাৰে আপোনাৰ একাউণ্ট হয়তো লক হৈ থাকিব পাৰে নহলে KYC লাগি থাকিব পাৰে সেইকাৰণে 20 ফেব্ৰুৱাৰীৰ আগত এবাৰ চেক কৰি চাব আপোনাৰ একাউণ্টটো ঠিক আছে না নাই দেৰগাঁও তিতাবৰৰ মহিলাক উদ্যমী আঁচনিৰ চেক বিতৰণৰ কৰিয়েই মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁও আৰু তিতাবৰৰ মহিলাক এই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই ঘোষণা কৰিছে যে আৰু 4000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব যোগ্য কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকিব বুলি তেওঁ উল্লেখ কৰিছে হাজু কৰি মানে যিসকলে নেকি অৰুণোদয় আঁচনি পোৱা নাই সেইসকলক নথিপত্ৰ হাজু কৰিবলৈ ৰাজ্য চৰকাৰে তৰফৰ পৰা জনোৱা হৈছে নতুনকৈ আৰু 4000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰা দেখা গৈছে দিব বিচাৰিছো PM কিষাণক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বহুতে বিভিন্ন সময়ত সুধি থাকে যে PM কিষাণৰ টকা কেতিয়া দিয়া হ'ব অৰ্থাৎ 22 নং কিস্তিৰ টকা কেতিয়া দিয়া হ'ব বহুতে বিভিন্ন সময়ত প্ৰশ্ন কৰে আজিৰ এই ভিডিঅ'ত এটা নতুন খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো কৃষকসকললৈ মোদী চৰকাৰৰ উপহাৰ 2000 টকা পাবলৈ তৎকালেই কৰক আপুনি এইকেইটা কাম কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা সুখবৰ ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে এই PM কৃষকৰ যে 2000 টকা আছে PM কিষাণৰ যে 2000 টকা আছে 22 নং কিস্তিৰ 2000 টকা সেই 2000 টকা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিব পাৰে কাৰ কাৰ একাউণ্টলৈ আহিব এই 2000 টকা এই 2000 টকা কোনে কোনে পাব সবিশেষ আপোনালোকে চাই লওক নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন যিসকল নেকি 21 নং কিস্তি পাইছে 19 নং কিস্তি পাইছে 20 নং কিস্তি পাইছে নিয়মীয়াকৈ যিসকল নেকি টকা পাই আছে সেই সকলে টকা পাব কিন্তু এইখিনিত এটা কন্ডিশন আছে আপোনাৰ এই KYC টো আপডেট হৈ থাকিব লাগিব এই KYC টো বহুতৰে আপডেট হৈ নাথাকে এবাৰ এই KYC টো আপোনালোকে আপডেট কৰাৰ পাছত আপোনালোকে চেক কৰি চাব লাগিব মাজে মাজে নহলে কি হয় এই KYC টো মাজে মাজে নাইকিয়া হৈ যায় সেইকাৰণে এই KYC টো আপোনালোকে চেক কৰি চাওক নহলে কিন্তু আপুনি 22 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব এই KYC টো ঠিক কৰি ৰাখক লগতে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰি ৰাখক লগতে আপুনি ল্যান্ড সেটিংটো কৰি ৰাখক এই তিনটা কাম কৰি ৰাখিলে আপুনি 22 নং কিস্তিৰ পৰা কেতিয়াও বঞ্চিত নহয় আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক এই কেটা কাম যদি আপুনি এতিয়ালৈকে এই KYC কৰা নাই তেন্তে এতিয়াই কৰক এই KYC অফিচিয়েল ওয়েবসাইটত গৈ এই কাম কৰক এই KYC আপডেট কৰক আপুনি অফিচিয়েল ওয়েবসাইটত গৈ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো আপোনাৰ বাধ্যতামূলক আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা সুখবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে এইটো এটা ডাঙৰ সুযোগ যদি চৰকাৰৰ 22 নং কিস্তিৰ 2000 টকা আপুনি পাব বিচাৰে তেনেহলে আপুনি অতি সোনকালে এই KYC টো আপডেট কৰি ৰাখক চৰকাৰে অতি সোনকালে PM কিষাণৰ 22 নং কিস্তিৰ ধন ৰিলিজ কৰিব অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰোফোন ডিজে সকলোতে নিষেধাজ্ঞা জাৰি কৰা হৈছে অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰোফোন ডিজে আদি বজাব নোৱাৰিব নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা অনুমতি নোলোৱাকৈ ব্যৱস্থা কৰিব নোৱাৰিব কোনো লাউড স্পিকাৰ অনুমতি নোলোৱাকৈ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বহাল থাকিব এই নিৰ্দেশনা বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈ লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে উল্লেখ্য যে আগন্তুক মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে বজালী জিলা প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বহাল থাকিব এই নিৰ্দেশনা বজালী জিলা প্ৰশাসনে উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰোফোন ডিজে আদি বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে সরকারি কর্মচারীয়ে মন গলেই বনাব নোৱাৰিব রিল সোশ্যাল মিডিয়া ব্যৱহাৰত আহি গল নতুন নিয়ম সরকারে জারি করিলে নির্দেশনা সরকারি কর্মচারীয়ে মন গলেই বনাব নোৱাৰিব রিল যদে মদে ব্যৱহাৰ কৰিব নোৱাৰিব সোশ্যাল মিডিয়া সরকারে জারি করিলে নির্দেশনা সরকারি কর্মচারীর আচরণ সংশোধনী নিয়ম
2026 অনুমোদন জনোৱা হৈছে নতুন নিয়মৰ অধীনত ছ'চিয়েল মিডিয়া একাউণ্ট পোষ্ট কমেণ্ট আদিত থাকিব নোৱাৰিব নীতিশ কুমাৰ চৰকাৰে বিহাৰত গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ নতুন নিয়মৰ অধীনত ছ'চিয়েল মিডিয়া একাউণ্ট পোষ্ট কমেণ্ট আদিত থাকিব চৰকাৰৰ নজৰ নীতিশ কুমাৰ চৰকাৰে বিহাৰত গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ ছ'চিয়েল মিডিয়াৰ এপৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অনা হৈছে এই সংশোধন নিজৰ নাম লুকুৱাই ছদ্মনামেৰে একাউণ্ট খোলাৰ তথ্য পালে গ্ৰহণ কৰা হ'ব বিভাগীয় ব্যৱস্থা কৰ্মস্থলীৰ অনুষ্ঠানৰ ভিডিঅ' ৰীল বা লাইভ ষ্ট্ৰীম সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰা মন্তব্যও নিষিদ্ধ কৰা হৈছে চৰকাৰী কৰ্মচাৰীয়ে মন গ'লে বনাব নোৱাৰিব ৰীল নীতিশ কুমাৰ চৰকাৰে বিহাৰত আনিছে এই নতুন নিয়ম চৰকাৰী ঘৰৰ ভুল তথ্য দিয়াসকল ইতিমধ্যে পৰিব বিপদত আপুনি গোহালি ঘৰ খাখৰ ঘৰাল কেঁচা ঘৰ বুলি ফটো দিছিল নেকি চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত গাঁৱে গাঁৱে ছেটেলাইটেৰে চলিব জৰীপ গাঁৱে গাঁৱে ইতিমধ্যে জৰীপ আৰম্ভ হৈছে চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ গোহালি ঘৰ খাখৰ ঘৰাল কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি বা সচিবে গাঁও সভাত লিখি দিব লাগিব জিঅ' টেগ কৰাসকল বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ যিসকল নেকি যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীক লৈ চৰকাৰে এটা নতুন তালিকা প্ৰস্তুত কৰিব আৰু সেই নতুন তালিকা মতেহে আপুনি ঘৰ পাব বহুতেই চৰকাৰী ঘৰৰ টকা ইতিমধ্যে পাইছে প্ৰথম কিস্তিৰ টকাও পাইছে ছেকেণ্ড কিস্তিৰ টকাও পাই আছে 3 নম্বৰ কিস্তিৰ টকাও বহুতে পাই গৈছে কিন্তু বহুতেও এতিয়ালৈকে প্ৰথম কিস্তিৰ টকাও পোৱা নাই ইয়াৰ কাৰণ হ'ল বহুত ভুৱা হিতাধিকাৰী চৰকাৰী ঘৰৰ তালিকাত সোমাই গৈছে সেই ভুৱা হিতাধিকাৰীসকলক চৰকাৰে আউট কৰি নতুন এখন যোগ্য হিতাধিকাৰীক লৈ এখন তালিকা প্ৰস্তুত কৰিব আৰু সেই তালিকা মতেহে আপোনাক চৰকাৰী ঘৰ দিব যদি আপুনি ঘৰ পোৱা নাই অলপ সময় ৱেইট কৰক চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰি সেই তালিকা মতেহে আপোনাক ঘৰ দিব আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি এটা লাইক কৰিবলৈ নাপাহৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট